কেৱল শাক পাচলি বেপাৰী নহয় বা মিস্ত্ৰী নহয়, উবেৰ চালক ৰেপিডো চালকৰ ৰূপতো এতিয়া ডকাইতি সংগঠিত কৰিছে। এইটো অতি স্পৰ্শকাতৰ, কাৰণ কেৱল পুৰুষ নহয়, মহিলাও নিশাৰ ভাগত উবেৰত যায়, ৰেপিডোত যাত্ৰা কৰে। গতিকে এইটো এটা অতি স্পৰ্শকাতৰ। এইটো কি ধৰণে আপোনালোকে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিছে? এই ডকাইতি গেং বা ৰবাৰী গেং বা গাড়ী চোৰৰ গেং বা এনেকুৱা চুৰি কৰা এনেকুৱা দলৰ সদস্য যেতিয়া আমাৰ হাতত পৰিছে, তাত আমি দেখিছোঁ যে কোনো ব্যক্তি ড্ৰাগছ আসক্ত, তেওঁলোকে গুৱাহাটীত ৰেপিডো চালক হিচাপে কাম কৰি আছে, উবেৰ বা ওলা চালক হিচাপে কাম কৰি আছে, তেওঁলোকে ছুইগি বা জমেটোৰ ডেলিভাৰী বয় হিচাপে কাম কৰি আছে, আৰু তেওঁলোকে এনেকুৱা ধৰণৰ অপৰাধতো জড়িত হৈ আছে। আগতে আমি গম পোৱা নাছিলোঁ, কিন্তু পুলিচৰ হাতত যেতিয়া তেওঁলোক ধৰা পৰিলে, তেতিয়াহে এখন ভয়ানক ছবি আমাৰ সন্মুখলৈ আহিছে যে তেওঁলোকে কাম কৰা দেখুৱাই ছুইগি ডেলিভাৰী বয়, জমেটো ডেলিভাৰী বয় বা ৰেপিডো ড্ৰাইভাৰ বা ওলা উবেৰ ড্ৰাইভাৰ, কিন্তু তেওঁলোক ড্ৰাগছ আসক্ত আৰু তেওঁলোকে এনেকুৱা ধৰণৰ অপৰাধতো জড়িত হৈ আছে। গতিকে সংশ্লিষ্ট কৰ্তৃপক্ষ সাৱধান হ'বৰ হ'ল যে এনেকুৱা ধৰণৰ খুব সেন্সিটিভ এছাইনমেণ্টত, কাৰণ ওলা বা উবেৰ ভাড়া কৰোঁতে এজন মানুহে খুব বিশ্বাসত ভাড়া কৰে, তাৰে যদি চালকজন ড্ৰাগছ আসক্ত হয় আৰু তেওঁৰ এটা অপৰাধ প্ৰৱণতা থাকে, তেতিয়াহ'লে যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন আহি পৰে। নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ কথা মহানগৰ আৰক্ষী আয়ুক্তই বৰ্ণনা কৰিছে যে ড্ৰাগছ আসক্ত উবেৰ চালক, ৰেপিডো চালক আছে, যাৰ আচলতে অপৰাধৰ বলি হ'বলগীয়া হ'ব পাৰে কোনোবা যাত্ৰী। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আপোনাক এটা অতি গুৰুত্বপূৰ্ণ কথা ক'বলৈ বিচাৰিছোঁ। মহানগৰবাসীয়ে বিভিন্ন ঠাইৰ পৰা কিছু অভিযোগ তুলিছে, পেট্ৰলিং কম বুলি কৈছে। যি কি নহওক, প্ৰতি ঘৰত আৰক্ষীয়ে পহৰা দিয়াটো সম্ভৱ কেতিয়াও নহয় এইখন বৃহৎ মহানগৰীত। তথাপি মহানগৰবাসীক কি আহ্বান জনাব? এনেকুৱা নহয় যে গুৱাহাটী এখন অপৰাধ ৰাজধানী হৈ পৰিল, এনেকুৱা কোনো ধৰণৰ এটা চিনেৰিঅ' অহা নাই। ক্ৰাইম কণ্ট্ৰলতে আছে। এখন গ্ৰ'য়িং মেট্ৰ'ত যি ধৰণেৰে ক্ৰাইম হয়, তাতকৈ গুৱাহাটীত খুব কমেইহে হৈছে। আৰু যিকেইটা ঘটনা সংঘটিত হৈছে, আমি প্ৰিভেণ্ট কৰিব পৰা নাই যদিও বহুতো ঘটনা সংঘটিত হৈ যোৱাৰ পিছত আমি সেই ঘটনাত জড়িত অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। মই মহানগৰবাসীক এইটো আহ্বান জনাম যে তেখেতসকলৰ যি আৱাসিক পৰিসৰ আছে, সেই আৱাসিক পৰিসৰত যিখিনি ন্যূনতম নিৰাপত্তাজনিত ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগে, তেতিয়া সেইখিনি নিৰাপত্তাজনিত ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত আৱশ্যকীয়। ধৰি লওক, এটা এপাৰ্টমেণ্টত বহুকেইটা পৰিয়াল থাকে, সেই পৰিয়ালকেইটা আটাইখিনিয়ে লগ হৈ এটা ছ'চাইটি চলায়, আৰু সেই ছ'চাইটিৰ ফালৰ পৰা যদি সেই আৱাসিক পৰিসৰত তেওঁলোকে ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োগ কৰে, তেতিয়াহ'লে সেই আৱাসিক এৰিয়াটো সুৰক্ষিত হৈ থাকে। চিমিলাৰলি কোনোবা ধৰণৰ যদি বিজনেছ এষ্টাব্লিছমেণ্ট থাকে, সেই বিজনেছ এষ্টাব্লিছমেণ্টত তেওঁলোকে যদি ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰাখে, তেতিয়াহ'লে তেওঁলোকৰ সা সম্পত্তি সুনিশ্চিত হৈ থাকে, নিৰাপত্তা সুনিশ্চিত হয়। আৰক্ষীৰ ফালৰ পৰা আমি য'ত পৰণাস্তি চেষ্টা কৰিছোঁ, আমাৰ যিখিনি পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে সেইখিনি কৰোঁ, কিন্তু আমি প্ৰতিটো অঞ্চলৰ প্ৰতিঘৰ মানুহক আমি সুৰক্ষা দিবলৈ তেনেকৈ সক্ষম নহ'বও পাৰোঁ, কাৰণ পুলিচৰ গাড়ীখন পেট্ৰলিং কৰোঁতে এফালৰ পৰা অন্য এফাললৈ গৈ থাকে, আৰু তেনেকুৱা এবাৰ বা দুবাৰহে আহিব পাৰে, কাৰণ এটা বৃহৎ এলেকা আমি পহৰা দিব লগা হয়। গতিকে মহানগৰবাসীক মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে যিখিনি ন্যূনতম নিৰাপত্তাজনিত ব্যৱস্থা ল'ব লাগে, ধৰি লওক ব্যক্তিগত নিৰাপত্তাৰক্ষী নিজৰ পৰিসৰত যিসকলে পাৰে নিয়োগ কৰা, CCTVৰ ব্যৱস্থা কৰা, আৰু যদিহে কোনোবা সন্দেহযুক্ত ব্যক্তিৰ চাল চলন তেখেতসকলৰ নজৰত আহে, লগে লগে ওচৰৰ পুলিচ থানাত ইয়াৰ বিষয়ে জনোৱা, আৰু কোনো ধৰণৰ অচিনাকি ব্যক্তিৰ লগত
যাতে বেছি আপোন হৈ নাযায় আৰু অচিনাক্ত ব্যক্তিক বা যাৰ বিশ্বাসযোগ্যতা নাই তেনেকুৱা ধৰণৰ ব্যক্তিক যাতে নিজৰ ঘৰৰ বা পৰিসৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে মই মহানগৰবাসীক পুনৰ এইটো এচিউৰেঞ্চ দিছোঁ যে গুৱাহাটী পুলিচ আপোনালোকৰ সেৱাৰ বাবে সদায় সাজু আৰু আমি আমাৰ যিখিনি কৰ্তব্য কৰিব লাগে সেইখিনি কৰ্তব্যত আমি 100% আমি নিজকে উৎসৰ্গা কৰিবলৈ সাজু